ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত ৰাজ্যৰ ৰাজনীতিৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়। দুটা বেলেগ বেলেগ ভিন্ন ভিন্ন আদৰ্শৰ দুটা দল একলগ হ'ব নোৱাৰে। লুৰিণজ্যোতি গগৈয়ে নিজৰ মুখেৰে কৈ দিলে যে আমি দুইটা দল একলগ নহওঁ। যি সময়ত দেখিবলৈ পোৱা গৈছে যে বিৰোধী একত্ৰিত হ'ব লাগিছিল, কিন্তু সেই সময়ত এতিয়া বিৰোধীৰ মাজতে মতবিৰোধ অতি স্পষ্ট হৈ পৰিছে। স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে বিৰোধীত বিভীষণ কোন? এতিয়া অখিল গগৈক লৈ অস্বস্তিত বিৰোধী। হ'ব লাগিছিল বিৰোধী আৰু বিজেপিৰ মাজত যুঁজ, কিন্তু এতিয়া অখিল গগৈক লৈ দেখা গৈছে বিৰোধী আৰু বিৰোধীৰ মাজতে যুঁজ হোৱা। এতিয়া অখিল গগৈৰ সৈতে মুকলি বাকযুদ্ধত লিপ্ত হৈছে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ। এইখিনিতে উল্লেখ কৰিব লাগিব যে 5 সমষ্টিৰ যি উপনিৰ্বাচন হৈ গ'ল ৰাজ্যত, তেতিয়া যি কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চক প্ৰতাৰণা কৰিলে, তাক লৈ বিভিন্ন সময়ত সৰব হৈ আহিছে অখিল গগৈ কংগ্ৰেছৰ বিৰুদ্ধে আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি আহিছে। কংগ্ৰেছ বিশ্বাসঘাতকৰ দল, এই কথাটো আকৌ এবাৰ প্ৰমাণিত হ'ল। আৰু এইবাৰ যদি মিত্ৰতা হ'ব লাগে, তেতিয়াহ'লে কংগ্ৰেছে আগতীয়াকৈ আসনৰ ভাগ বতৰোৱা নিশ্চিত কৰিব লাগিব বুলিও দাবী উত্থাপন কৰি আহিছে অখিল গগৈয়ে। কিন্তু অখিল গগৈৰ এই দাবী ব্যক্তিগত বুলি মন্তব্য কৰিছে যি অসম সন্মিলিত মঞ্চ আছে, সেই অসম সন্মিলিত মঞ্চৰ নেতৃত্বই। অসম সন্মিলিত মঞ্চৰ ফালৰ পৰা অজিত ভূঞাই হওক, লুৰিণজ্যোতি গগৈয়ে হওক স্পষ্ট কৰি দিছে যে এই দাবী কেৱল অখিল গগৈৰহে দাবী। আৰু তাৰ সমান্তৰালকৈ কিন্তু অখিল গগৈয়ে কথাৰ সুৰ সলনি কৰা নাই। অখিল গগৈয়ে কংগ্ৰেছক ইটোৰ পিছত সিটো কটাক্ষৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। আৰু অখিল গগৈৰ এনে সমালোচনাৰ শেহতীয়াকৈ পুনৰ প্ৰত্যুত্তৰ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। অখিল গগৈৰ আচৰণত অসন্তুষ্ট ভূপেন বৰাৰ তীব্ৰ কটাক্ষ। মঙলবাৰে ভূপেন বৰাই ক'লে যে এতিয়া অখিল গগৈ আৰু বিজেপিৰ মাজত কোনে কিমান কংগ্ৰেছক কটাক্ষ কৰিব পাৰে, তুচ্ছতাচ্ছিল্য কৰিব পাৰে, তাৰ প্ৰতিযোগিতাহে চলিছে। আৰু ভূপেন বৰাই কৈছে যে এতিয়ালৈ কংগ্ৰেছৰ বিৰুদ্ধে অখিল গগৈয়ে যিমান মন্তব্য কৰিছে সকলো তেওঁ লিখি ৰাখিছে। অখিল গগৈৰ সংঘাত এতিয়া কেৱল কংগ্ৰেছৰ লগতে নহয়, অসম সন্মিলিত মৰ্চাৰ আন এটা অন্যতম দল অসম জাতীয় পৰিষদৰ সৈতেও এতিয়া তুংগত উঠিছে অখিল গগৈৰ মুখচুপতি। আৰু অখিল গগৈয়ে শেহতীয়াকৈ অসম জাতীয় পৰিষদক ৰাইজৰ দলৰ সৈতে চামিল হোৱাৰ যি আহ্বান জনাইছিল, সেই আহ্বান নাকচ কৰিছে লুৰিণজ্যোতি গগৈ। দুইটা দলৰ মাজত থকা আদৰ্শগত পাৰ্থক্যৰ বাবে দুইটা দলৰ একত্ৰীকৰণ সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছে লুৰিণ গগৈ। দুটা আদৰ্শ একলগ হোৱাটো অলপ সমস্যা আছে। আদৰ্শগত মিলেই নাই, কমিটিখনটো কেলে বনাইছিলা? দুইটা পাৰ্টি লগ হ'বৰ কাৰণে, একত্ৰীকৰণ কৰিবৰ কাৰণে। আৰু তাৰ পিছতে লুৰিণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে অখিল গগৈ। লুৰিণ অকণমান মানে হতাশাত আছে, গতিকে মই ভাবোঁ যে লুৰিণে অলপ দুদিনমান ৰৈ কথাটো বিবেচনা কৰক। হ'লে ভাল, নহ'লেও আমাৰ আপত্তি নাই দেই, আমি জোৰ চোৰ একো দিয়া নাই আকৌ। আৰু অখিল গগৈৰ এনে সমালোচনাৰ এতিয়া প্ৰত্যুত্তৰ দিছে অসম জাতীয় পৰিষদেও। হতাশাত কিয় হ'ব? কি কাৰণ? হতাশাত এইবিলাক আচলতে ব্যৱহাৰ কৰিব নাপায়। জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীৰ মন্তব্য যে লুৰিণজ্যোতি গগৈ হতাশ হোৱা নাই, অখিল গগৈহে উত্তেজিত অস্থিৰ হৈছে। আমি যদি তেওঁ কওঁ, তেওঁ মানে বেছি উত্তেজিত হৈছে। লুৰিণজ্যোতি গগৈয়ে অখিল গগৈক বিৰোধীৰ ভোট বিভাজন নকৰিবলৈও আহ্বান জনাইছে। যে আমি ভোট বিভাজন নকৰাকে আমাৰ সকলো ধৰণৰ কথা বতৰা আমি পৰিহাৰ কৰি লুৰিণজ্যোতি গগৈয়ে অখিল গগৈক পুনৰ অনুৰোধ কৰিছে যে এনেদৰে বিভাজনৰ সৃষ্টি কৰি বিৰোধীৰ ভোট বিভাজন নকৰি বিজেপিৰ বিপক্ষে একলগ হৈ যুঁজ আৰম্ভ কৰিব লাগে। বাৰে বাৰে ঐক্যবদ্ধ হ'ব খোজা বিৰোধীৰ মাজত এনেধৰণৰ যি অৰিয়া খোৱা কামোৰা চলি আছে, তাক লৈ যেন এতিয়া উৎসাহী হৈ পৰিছে শাসকীয় পক্ষ। আৰু বিৰোধীৰ এনে খোৱা কামোৰাক লৈ এতিয়া তীব্ৰ কটাক্ষ কৰিছে
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। এইজনে সেইজনক আক্ৰমণ কৰে, প্ৰতি আক্ৰমণ কৰে, এইটো কেনেকুৱা ধৰণৰ ফ্ৰেণ্ডশ্বিপ? আৰু পুনতে ভৱেশ কলিতাই লক্ষ্য কৰি লৈছে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ। বিৰোধীৰ ৰাজনীতিত যি তিনি গগৈ বুলি কোৱা হয়, ভৱেশ কলিতাৰ মতে এই তিনি গগৈৰ অৰিয়াঅৰিৰ কেতিয়াও অন্ত নপৰে। এইজনে সেইজনক আক্ৰমণ কৰে, প্ৰতি আক্ৰমণ কৰে, এইটো কেনেকুৱা ধৰণৰ ফ্ৰেণ্ডশ্বিপ? বৰ্তমানৰ যি পৰিস্থিতি, এনেদৰে ইজন নেতাই সিজন নেতাৰ বিৰুদ্ধে যি মন্তব্য কৰি আছে, তেনেদৰে জানো কোনো মিত্ৰগোষ্ঠী বৰ্তি থাকিব পাৰে? ইজনে সিজনৰ প্ৰতি যদি মুকলিকৈ এনেধৰণৰ গালি গালাজ, আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থাকে, তেতিয়াহ'লে এই মিত্ৰতাৰ ভৱিষ্যত কি, তাক লৈ এতিয়া সকলো সন্দিহান হৈ পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।